এটাই কথা ক'ব খোজো যে মাজুলী বিশ্ববিদ্যালয়খন আমি নিৰ্মাণ কৰিছিলোঁ শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে, ৰাজনীতি কৰিবৰ বাবে নহয়। এটাই মই তেখেতৰ ওপৰত কথা ক'ম, তেওঁ যদি ইলেকশ্যন উঠিব লাগিছিল ইউনিভাৰ্চিটিৰ পৰা ৰিজাইন দি ল'ব লাগিছিল কেতিয়াবা। ইউনিভাৰ্চিটিখনক ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব নালাগে। মই ৰাইজৰ আগত কোৱা নাই, কিন্তু মোৰ মনৰ কথা যে মাজুলী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য এইটো নাছিলে যে ই এটা ৰাজনীতিৰ অভিকেন্দ্ৰ হওক, উদ্দেশ্য আছিলে যাতে ই শিক্ষাৰ অভিকেন্দ্ৰ হয়। যোৱা কেইটামান বছৰত নিৰন্তৰ এই প্ৰাৰ্থীগৰাকীয়ে মাজুলীৰ যুৱ প্ৰজন্মক মাজুলী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সুযোগ লৈ ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব খুজিছিলে। ইলেকশ্যনৰ পিছত এই বিষয়ে আমি চিন্তা কৰিম। ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আমি এখন আইন আনিম।